হেল্ল' এভৰিৱান সকলোকে আজি আমাৰ এমচিকিউৰ সিৰিজটোলৈ স্বাগতম জনাইছোঁ মই হলো নয়ন আজি আমি দশম শ্ৰেণীৰ পাঁচটা ইম্পৰ্টেণ্ট এমচিকিউ পঢ়িম গতিকে আহাচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ সো প্ৰথম এমচিকিউটোত আমাক সুধিছে ইয়াত এটা উক্তি দিছে উক্তি 8 দিছে কি যদি গসাও a আৰু b ৰ গসাও ইকুৱেল 24 আৰু ab ইকুৱেল টু 72 ইনটু 120 হয় তেন্তে লসাগু a আৰু b ৰ লসাগু কিমান হ'ব 360 ওকে সো তোমালোকে দেখিছা স্ক্ৰিনত দেখা পাইছে চাগে সো প্ৰথমতে দিছে কি গসাও a আৰু b ৰ গসাও ইকুৱেল টু 24 ab ইকুৱেল টু 72 ইনটু 120 তেন্তে লসাগু a আৰু b ৰ লসাগু 360 বুলি দিছে ওকে সো এইটো আমি প্ৰথমতে চাওঁ গসাও দিছে আমাক গসাও দি থৈছে কিমান 24 ওকে 24 তাৰ পিছত a আৰু b সো এইটো a আৰু b ৰ গসাও দেই a ইনটু b মানে ab ইকুৱেল টু কিমান দি থৈছে 72 ইনটু 120 ঠিক আছে তাৰ পিছত আমাক দি থৈছে লসাগু ইকুৱেল টু 360 লসাগু ইকুৱেল টু আমাক 360 দি থৈছে ওকে সো আমি এতিয়া এই লসাগুটো তেন্তে লসাগু 360 দি থৈছে a আৰু b ৰ লসাগু 360 দি থৈছে গতিকে আমি চাওঁ এইটোৰ পৰা আমি লসাগু 360 হয় নে নহয় একচুৱেলত আমি চাওঁ সো গসাও দি আছে লসাগু পাবলৈ কি হ'ব লাগিব আমি এই সংখ্যা দুটাৰ পূৰণফলটোক গসাৱে হৰণ কৰি দিলে লসাগুটো পাই যাওঁ হয়নে যিহেতু লসাগু পূৰণ আমি গসাও কৰিলে গসাও যদি কৰোঁ a আৰু b তেতিয়াহ'লে আমি কি পাওঁ ab পাওঁ হয়নে সংখ্যা দুটাৰ গুণফল গতিকে এইটো আমাক কি কয় যে লসাগু সমান a আৰু ab ক আমি যদি গসাৱে হৰণ কৰি দিওঁ ওকে সো ইয়াত আমি কি কৰিম ইয়াত আমাৰ ab দিয়াই আছে অলৰেডি a আৰু b দিয়াই আছে গতিকে আমাৰ লসাগু আমি কিমান পাওঁ চাওঁ a আৰু b আমাক দিয়া আছে কিমান 72 ইনটু 120 72 ইনটু 120 এইটো দিয়া আছে তাৰপিছত গসাও দি থৈছে কিমান 24 a আৰু b ৰ গসাও কিমান দি থৈছে 24 সো এইটোৰ পৰা আমি কিমান পাম 12 দুগুণ 24 12 10 গুণ 120 2 5 গুণ 10 সো এইটো 72 5 দুগুণ 10 এক উকলিল 5 3 গুণ 7 গুণ 35 35 একে 36 সো এইটো সৰি এইখিনিতে মই লিখিছো গতিকে লসাগু আমি পালো কিমান 360 ওকে সো আমি ক্যালকুলেট কৰি পেলাই লসাগু পালো 360 গতিকে আমাৰ উক্তি এটো শুদ্ধ হ'ব হয়নে যদি গসাও a আৰু b ৰ গসাও 24 হয় ab ইকুৱেল টু 72 ইনটু 120 হয় তেন্তে হলে লসাগু a আৰু b ৰ লসাগু 360 হ'ব ওকে তাৰ পিছত কাৰণ দিছে কাৰণ r টো দিছে লসাগু a, b a আৰু b ৰ লসাগু ইকুৱেল টু গসাও a আৰু b ৰ গসাও পূৰণ ab হয় এটো ab হ'ব দেই a পূৰণ b মানে সো লসাগু a আৰু b ৰ লসাগু ইকুৱেল টু গসাও a আৰু b ৰ গসাও পূৰণ ab দিছে কিন্তু এটো জানো হয় এই উক্তিটো জানো সত্য হয় কাৰণ আমি সকলোৱে পাইছো যে লসাগু পূৰণ গসাও হৈছে সংখ্যা দুটাৰ পূৰণফল গতিকে লসাগু ইকুৱেল টু a বাই b গসাও হ'ব পাৰে এইটো আমি দেখিছো নে লসাগু পূৰণ গসাও ইকুৱেল টু ab হলে লসাগু ইকুৱেল টু a ইনটু b a b ডিভাইডেড বাই গসাও হ'ব পাৰে কিন্তু এই উক্তিটো কেতিয়াও হ'ব নোৱাৰে লসাগু ইকুৱেল টু গসাও a আৰু b ৰ গসাও পূৰণ ab কেতিয়াও হ'ব নোৱাৰে a আৰু b ab ক ডিভাইড কৰিলে গসাৱে ডিভাইড কৰিলে আমি লসাগু পাওঁ গতিকে উক্তি যেটো r আছে এই কাৰণ r এৰ যেটো দি থৈছে আমাক উক্তিটো হেতু কোনো কাৰণত সত্য নহয় এটা অপচনছ বিলাক তোমালোকে যদি সোৱা ইয়াত প্ৰথমটো দিছে a সত্য r সত্য সো এইখিনিতে আমি r সত্য বুলি দিওঁতে আমি গম পাই গলো যে এই অপচনটো শুদ্ধ নহব কাৰণ r কোনো কাৰণত সত্য নহয় r টো কি হয় অসত্য হয়নে তাৰ পিছত আমাক দিছে বি অপচনটো দিছে a সত্য r সত্য ওকে r সত্য বুলি দিয়ে দিছে গতিকে এই অপচনটো কোনো কাৰণত শুদ্ধ নহব আমি এই r সত্যতে আমি গম পাই গলো যে r যেহেতু সত্য নহয় গতিকে এই অপচনটো আমাৰ ভুল অপচন ওকে সি অপচনটো দিছে a সত্য r অসত্য ওকে সো এটো এটা জাস্টিফাইড হয় a সত্য হ'ব আৰু r টো যেটো আছে r উক্তিটো এটো সত্য নহব এটো আমি পাই থৈছো ওকে চতুৰ্থটো কি দিছেনো চাই লওঁ a অশুদ্ধ বুলি দিছে কিন্তু r শুদ্ধ বুলি দিছে কিন্তু আমি পাইছো যে a শুদ্ধ r হে অশুদ্ধ গতিকে আমাৰ অপচন সি টো শুদ্ধ হ'ব যেটোত আমাক দি থৈছে যে a উক্তিটো সত্য হয় আৰু r টো অসত্য হয় ওকে ঠিক আছে গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব
আমি নেক্সট এমচিকিউটোলৈ আগবাঢ়িছোঁ নেক্সট এমচিকিউটোত আমাক সুধিছে যে যদি 3x স্কুৱেৰ প্লাছ px প্লাছ k এটা দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে -5/3 আৰু -2/3 হয় তেন্তে p আৰু k ৰ মান কিমান হ'ব ওকে সো প্ৰথমতে আমাক এটা দ্বিঘাত বহুপদ দি থৈছে দ্বিঘাত বহুপদ এটা দি থৈছে দ্বিঘাত বহুপদটো দিছে 3x স্কুৱেৰ প্লাছ px প্লাছ k ঠিক আছে এইটো আমাৰ দ্বিঘাত বহুপদটো আৰু ইয়াৰ শূন্য দুটাৰ সমষ্টি দি থৈছে ধৰি ললো আমি শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি দি থৈছে -5/3 ওকে আৰু সমষ্টি ওকে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি আমাক দি থৈছে -5/3 আৰু শূন্য দুটাৰ গুণফল মানে পূৰণফল আমাক কিমান দি থৈছে আমাক দি থৈছে -2/3 ওকে এতিয়া আমি কি উলিয়াব লাগে p আৰু k ৰ মান নিৰ্ণয় কৰিব লাগে এই p টো আৰু এই k টোৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া তোমালোকে চোৱা আমাক যেতিয়া আমাক ax স্কুৱেৰ প্লাছ bx প্লাছ c সমীকৰণ এটা দিয়া থাকে সমীকৰণ হিচাপে বহুপদ এটা দিয়া থাকে ax স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদটো দিয়া থাকে ইয়াৰ শূন্য দুটা যদি আলফা বিটা হয় তেতিয়াহ'লে আমি আলফা প্লাছ বিটা কিমান পাওঁ জানানে আলফা প্লাছ বিটা পাওঁ আমি -b/a ওকে -b/a পাওঁ এটা আমাৰ দ্বিঘাত সমীকৰণৰ এটা ধৰ্ম শূন্য দুটাৰ যোগফলটো আমি পাওঁ -b/a সো x ৰ সহগ -x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰ সহগ পাওঁ ওকে তাৰ পিছত কি পাওঁ আলফা বিটা মানে পূৰণফলটো পাওঁ c/a মানে যেটো আমাৰ কনস্ট্যান্ট থাকে ধ্ৰুৱক পদটো ডিভাইডেড বাই কি হয় x স্কয়াৰ সহগটো পাওঁ ওকে সো এইটো যেটো আমাৰ পাইছো আমাৰ বহুপদৰ যেটো শূন্যৰ আৰু ইয়াৰ সহগবোৰৰ এই সহগবোৰৰ ৰিলেশনটো পাইছো হেতুৰ পৰা আমি এই বস্তুটো উলিয়াব পাৰো ইয়াত কি হ'ব ইয়াত কি আছে b আছে p হয়নে b ৰ ঠাইত p আছে আৰু ধ্ৰুৱক পদটো k আছে গতিকে আমি কি লিখিব পাৰো মাইনাস ওকে সো আমি ইয়াৰ পৰা কি লিখিব পাৰো আমি এই যেটো আমাৰ বহুপদ দিয়া আছে এটোৰ পৰা আমি লিখিব পাৰো কি minus p/k minus p/3 sorry minus p okay sorry itu minus p divided by 3 equal to আমি কি লিখিব পাৰো শূন্য দুটাৰ সমষ্টি লিখিব পাৰো শূন্য দুটাৰ সমষ্টি কিমান -5/3 মানে -5/3 লিখিব পাৰো নহয় জানো সো ইয়াত আমাৰ এটো x ৰ সহগ ডিভাইডেড বাই -x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰ সহগ মানে হৈছে শূন্য দুটাৰ সমষ্টি গতিকে আমি এটো লিখি দিলো তেনেকৈ হল এতিয়া শূন্য দুটাৰ গুণফল আমি কি লিখিব পাৰো k/3 লিখিব পাৰো নে শূন্য দুটাৰ গুণফল মানে -2/3 ইকুৱেল টু আমি কি লিখিব পাৰো k/3 লিখিব পাৰো ধ্ৰুৱক পদ ডিভাইডেড বাই এই ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ সহগ হয়নে সো ধ্ৰুৱক পদ মানে কি হৈছে k ডিভাইডেড বাই x স্কয়াৰ সহগ মানে হৈছে 3 হলনে সো ইয়াৰ পৰা আমি কি পাম এটোৰ পৰা আমি মাইনাস মাইনাস দুই ফালে কাটা যাব এই 3 কাটা যাব গতিকে p ইকুৱেল টু আমি পাম 5 ওকে p ইকুৱেল টু 5 পাম আৰু এপিনে কি হ'ব 3 কাটা গুচি যাব -2 ইকুৱেল টু k হ'ব মানে k ইকুৱেল টু -2 হ'ব k ইকুৱেল টু -2 হ'ব বুজি পালানে সবে এটোৰ পৰা আমি কেনেকৈ উলিয়ালো বাৰু প্ৰথমতে আমি কি হ'ল এই দ্বিঘাত সমীকৰণটো আমি ললো ইয়াৰ সমষ্টি দিয়া আছে শূন্য দুটাৰ আৰু গুণফলো দিয়া আছে শূন্য দুটাৰ এতিয়া আমি জানো যে এই সম্বন্ধটো আমি জানো যে দুটা যদি শূন্য হয় এই বহুপদটোৰ যদি শূন্য দুটাৰ সমষ্টিটো হৈছে এই x ৰ সহগ -x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰ সহগ গতিকে x ৰ সহগ আছে p হয়নে x স্কয়াৰ সহগ আছে 3 গতিকে আমি ইয়াৰ পৰা কি বহালো -p/3 -5/3 পালো সো ইয়াৰ পৰা p ৰ মানটো পালো k ঠিক তেনেকে যেটো গুণফল হয় গুণফল ইকুৱেল টু আমি কি পাওঁ ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ সহগ গতিকে আমি কিমান পালো k/3 পালো ওকে সো গুণফল ইকুৱেল টু আমি k/3 পালো ইয়াৰ পৰা আমি k ইকুৱেল টু -2 পালো গতিকে আমাৰ অপচন বি টো কাৰেক্ট হ'ব হয়নে সো হেটো হৈছে আমাৰ 2 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ ওকে সো আমি এটা 3 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে এটা এটা ইন্টাৰেষ্টিং লগতে এটা সহজ বস্তু খালি অলপ কনসেপচুৱেল বস্তু ওকে সো মই প্ৰথমতে এই গ্ৰাফডাল দেখিবৰ কাৰণে অকমান জুম কৰি দিছো বস্তুটো ওকে
সবে দেখা পাই আছা সো ইয়াত কি কৈছে চিত্ৰটোত বহুপদটোৰ লেখ দেখুওৱা হৈছে fx ৰ শূন্যবোৰ হ'ল ওকে x ৰ শূন্যবোৰ আমাক নিৰ্ণয় কৰিব দিছে সো এই যিডাল গ্ৰাফ তোমালোকে দেখিছা এই গ্ৰাফডাল যে দেখিছা এডাল হৈছে fx মানে y বুলি ক'ব পাৰি fx y ওকে fx আমি y বুলি ক'ব পাৰো এতিয়া এই fx ৰ গ্ৰাফডাল যিডাল এই চোৱাচোন প্ৰথমতে আমাক x অক্ষডালত ওকে ইয়াত চোৱা তোমালোকে ইয়াত দেখা পাবা কি এই fx মানে গ্ৰাফডালে যেতিয়া এই পইণ্টটোত কাটিছে এই পইণ্টটো হৈছে -1 এই পইণ্টটোত -1,0 আছে মানে -1 হৈছে x ৰ ভ্যালুটো -1 হৈছে আৰু fx ৰ যোনটো ভ্যালু y ৰ ভ্যালুটো 0 হৈছে মানে কি fx ৰ ভ্যালুটো যদি 0 হয় যেটো x ৰ কাৰণে fx ৰ ভ্যালুটো 0 হয় y আমি 0 পাওঁ যেটো ভ্যালুৰ কাৰণে হয়নে যেটো x ৰ কাৰণে fx ৰ ভ্যালুটো 0 হয় হেতু হৈছে fx ৰ শূন্যটো হয়নে বহুপদটোৰ শূন্যটো গম পালানে গতিকে x ৰ মান -1 হওঁতে এই গ্ৰাফডাল কি হয় y ৰ মানটো আমি এখানে দেখিছো y ৰ মানটো এই গ্ৰাফডালত y ৰ মানটো কি হৈছে 0 হৈছে গতিকে -1 টো এটা fx ৰ শূন্য হ'ব হয়নে তাৰ পিছত আমি এইখিনিলে যদি আহো এইখিনে দেখিছো 1 পইণ্টত এই গ্ৰাফডালে যিডাল fx ৰ গ্ৰাফ আছে হেডালে কাটিছে মানে এই পইণ্টত যদি আমি লক্ষ্য কৰো তেতিয়া হলে আমি দেখাম x ৰ ভ্যালু 1 আছে y ৰ ভ্যালু কিন্তু 0 আছে হয়নে গতিকে এই পইণ্টত x ৰ ভ্যালু 1 থাকোতে y ৰ ভ্যালুটো 0 হৈছে মানে x টো 1 হোৱাৰ কাৰণে fx ৰ ভ্যালু 0 হৈছে গতিকে 1 এটা বহুপদটোৰ বহুপদটোৰ fx ৰ এটা শূন্য হ'ব তেনেকি আমাৰ এইটো 2 এটা বহুপদটোৰ শূন্য হ'ব কাৰণ এই পইণ্টত চোৱা গ্ৰাফডালৰ এই পইণ্টত fx ৰ গ্ৰাফডাল এই পইণ্টত x যদি 2 হৈছে fx ৰ ভ্যালুটো 0 হৈ আছে গতিকে 2 টো এটা আমাৰ শূন্য হ'ব আৰু তেনেকৈ 4 টো এটা আমাৰ শূন্য হ'ব গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব -1 1 2 4 গতিকে অপচন সি টো শুদ্ধ হ'ব বুজি পালানে এটো খুবেই সহজ হয় অকমান কনসেপচুৱেল হয় বস্তুটো অকমান আমাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগে গ্ৰাফডালৰ ওকে সো এডাল fx ৰ গ্ৰাফডালত আমি দেখিছো -1 পইণ্টত গ্ৰাফডালে কাটিছে সেই পইণ্টত আমি যদি চাও -1 x ৰ ভ্যালু y ৰ ভ্যালুটো 0 হৈ আছে মানে fx ৰ ভ্যালু 0 হৈছে সো x -1 ৰ কাৰণে fx ৰ ভ্যালু 0 হয় গতিকে x -1 টো হৈছে -1 টো fx ৰ এটা 0 সো বাকি কিটা তেনেকৈ নিৰ্ণয় কৰিলো আমি ওকে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে চাও ওকে সো ইয়াত কিছুমান বস্তু দিয়া আছে এবোৰ মিলাব লাগে কিছুমান কেটামান আমাক তথ্য দিয়া আছে কেটামান উক্তি দিয়া আছে এটা আমি মিলাব লাগে তলত দিয়াবোৰ মিলাবলৈ দিছে ওকে সো আমাক এই উক্তিটো দিছে a নম্বৰত কৈছে কি এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা কিমান মানে সৰ্বোচ্চ শূন্যৰ সংখ্যা ইয়াৰ কোনটো লগত মিলিব ওকে সো দ্বিঘাত সমীকৰণ এটাৰ সৰ্বোচ্চ শূন্য আমি সকলোৱে জানো দ্বিঘাত সমীকৰণ এটাত যেতিয়া এটা দ্বিঘাত সমীকৰণ থাকে সেই দ্বিঘাত সমীকৰণটোত ম্যাক্সিমাম 0 কেটা থাকে দুটা দ্বিঘাতৰ ম্যাক্সিমাম 0 আমাৰ দুটাই থাকে গতিকে এই দ্বিঘাত সমীকৰণটোৰ সৰ্বোচ্চ শূন্য কিমান হ'ব 2 মানে অপচন এৰ লগত মিলিব 2 টোৰ লগত মিলিব সো আমি যেতিয়া এমসিকিউ বিলাক কৰো তাত কিছুমান অকল নলেজ থাকিলে নহব কিছুমান ট্ৰিকো ইউজ কৰিব পাৰো এতিয়া আমি গম পাইছো এটা আমি সিওৰ যে দ্বিঘাত বহুপদটোৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা সদায় 2 হয় গতিকে মানে a টো 2 লগতে মিলিব a যেটো হ'ব হেতু 2 নম্বৰ লগতে মিলিব এতিয়া আমি অপচন কিটা যদি চাও a টো 2 লগত মিলি আছে অপচন 8 হয়নে আৰু b আমি দেখিছো a টো 1 ৰ লগত মিলি আছে যেটো আমাৰ ভুল কাৰণ আমি কনফাৰ্ম যে a টো 2 লগতে মিলিব গতিকে আমাৰ অপচন বি টো আমি অটোমেটিক্যালি এলিমিনেট কৰি দিব পাৰো উলিয়াই দিব পাৰো এটো নহয় কোনো কাৰণত হল তাৰ পিছত আমি কি কৰিলো সি টো চাইছো a টো 2 লগত মিলি আছে গতিকে a টো হ'ব পাৰে হয়নে কাৰণ a টো 2 লগত মিলি আছে গতিকে a টো হ'ব পাৰে এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব এটো যদি চাও আমি a টো 3 লগত মিলি আছে যেটো কোনো কাৰণত নহয় দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ শূন্য 3 কেতিয়াও নহয় মানে a টো আমি কনফাৰ্ম যে 2 লগতে মিলিব গতিকে আমি যিকিটা অপচনত a টো 2 লগত মিলি আছে হেইকিটা কথাহে ভাবিম বাকি অপচন কিটা আমি এলিমিনেট কৰিলো এই দুটাৰ ভিতৰত কোনোটোৱে নহয় ওকে সো আমি হেতু গল এতিয়া আমাৰ কথাটো হৈছে সো আমাৰ কথাটো হৈছে কি যেটো 2 লগত মিলি আছে গতিকে এতিয়া আমি 3 নম্বৰ এটো এই অপচনটো বি অপচনটো আমি কনসিডাৰ চাও কিনো কৈছে বি অপচনটোত কৈছে যে x³ - 2x² + cx 5x - 3 বহুপদটোৰ 0 3টাৰ গুণফল ওকে সো আমি এটোত কি পাইছো এটা ত্ৰিঘাত সমীকৰণ ওকে সমীকৰণটো আছে x³ - 2x² + 5x ওকে আকৌ -3 এটো এটা ত্ৰিঘাত সমীকৰণ আৰু ইয়াৰ 0 3টাৰ গুণফল কিমান হদিছে সো আমি যদি চাও ax³ + bx² +
এক্স প্লাছ ডি এই ত্ৰিঘাত সমীকৰণটোৰ আলফা বিটা যদি দুটা আলফা আৰু বিটা যদি দুটা আলফা বিটা ওকে গামা এই তিনিটা যদি আমাৰ এটা সমীকৰণ শূন্য হয় এই বহুপদটোৰ তেতিয়াহ'লে আমি কি পাওঁ আলফা বিটা গামা সদায় ইকুৱেল টু আমাৰ কিমান হয় জানানে মাইনাছ ডি বাই এ মাইনাছ ডি বাই এ হয় মানে এই যিটো ধ্ৰুৱক পদ মাইনাছ থাকে ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স কিউবৰ সহগ হয় হ'ল এতিয়া আমাৰ কথাটো হ'ল ইয়াত ধ্ৰুৱক পদ কি আছে -3 আছে প্লাছ এটা -3 আছে হয়নে ধ্ৰুৱক পদটো আৰু এক্স কিউবৰ সহগ কি আছে 1 আছে গতিকে আমাৰ 0 তিনিটাৰ পূৰণফল কিমান হ'ব 0 তিনিটাৰ পূৰণফল -3 বাই a ওকে সো এতিয়া আমাৰ ইয়াত d কিমান আছে d আছে -3 হয়নে d আছে আমাৰ সৰি মই এখানতে লিখি দিছো d আমাৰ আছে -3 হয়নে ওকে এখানতে যদি লিখো আমি d আছে আমাৰ -3 ওকে আৰু x কিউবৰ সহগ কিমান আছে 1 সো মাইনাছ d বাই a বুলি আছে হয় না মাইনাছ এডাল আছে মাইনাছ d বাই a সো মাইনাছ আছে মাইনাছ ডাল আহিলে d আছে -3 ডিভাইডেড বাই x কিউবৰ সহগ মানে a মানে হৈছে 1 গতিকে আমি এটো কিমান পাওঁ মাইনাছ মাইনাছ প্লাস হ'ব 3 হ'ব গতিকে আমাৰ 0 তিনিটাৰ গুণফল এই যেটো ইয়াত দিছে বহুপদটোৰ x কিউব - 2x স্কয়াৰ প্লাস 5x - 3 বহুপদটোৰ 0 তিনিটাৰ গুণফল হেতু আমাৰ হ'ব 3 হয়নে এটো আমাৰ হ'ব 3 গতিকে আমাৰ যেটো আমি এতিয়া এই দুটা যেতিয়া পাই গলো তেতিয়া হলে আমি ইয়াৰ পৰা আমি আনসাৰটো কৰিয়ে দিব পাৰো অলৰেডি হয়নে a = 2 হল b = 3 গতিকে এই অপচনটো হেতু আমাৰ ফুলফিল কৰি আছে a = 2 b = 3 তো c আলটিমেটলি 1 এ হ'ব ওকে সো আমাৰ অপচন এটো কাৰেক্ট হ'ব ঠিক আছে আমি পৰীক্ষাত আমাৰ যেতিয়া কৰিব লগিয়া হয় এমসিকিউ সো আমি দুটা উলিয়ালো এই 3 নম্বৰটো আমি ভাবি নাথাকিলো হল যে 3 নম্বৰটো কেনেকেনো কি হল আমি একো নাভাবাকে আমি জাস্ট দুটা যেহেতু পাই গলো তাৰ পৰা আমি দেখিলো যে এই অপচনটোত a 2 লগত মিলিছে b 3 লগত মিলিছে গতিকে আমাৰ যেটো আমি আনসাৰ পাইছো হেতু লগতে মিলিছে গতিকে অপচন এটো কাৰেক্ট হ'ব আমি অলৰেডি পৰীক্ষাত এনেকৈ কৰি দিব পাৰো ওকে সো আমাৰ অপচন এটো কাৰেক্ট হ'ব কিন্তু এতিয়া মই c যোনটো আমাৰ আছে c যোনটো উক্তি আছে যেহেতু মই এটো এক্সপ্লেইন কৰি দিম এতিয়া সো 227x³ - 1 ৰ লেখ ডালে x অক্ষক সেট কৰা বিন্দুৰ সংখ্যা কিমান ওকে এটো খুদিছে সো 2x³ - 1 ৰ লেখ ডালে x অক্ষক সেট কৰা বিন্দু কিমান হ'ব সো এটো উলিয়াবলৈ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম 2x³ - 1 = মানে এটো y হয়নে এটো আমাৰ y এটো y কোঅৰ্ডিনেটটো সো এটো যেতিয়া 0 হ'ব এটো ইকুৱেল টু যেতিয়া 0 হ'ব তেতিয়া কি হ'ব ইয়াৰ গ্ৰাফ ডালে এই y এর যোনটো fx = y এই গ্ৰাফ ডালে ইয়াৰ গ্ৰাফ ডালে যেটা লেখ ডালে আমাৰ x অক্ষত লক কাটিব কাৰণ x অক্ষত আমাৰ কি হয় পইন্ট বিলাক x ৰ ভ্যালুটো কিবা এটা নন জিৰো থাকে কিন্তু y ৰ ভ্যালুটো সদায় জিৰো থাকে যেহেতু এটো y গতিকে ইয়াৰ ভ্যালুটো জিৰো হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব হি লেখ ডালে আমাৰ x অক্ষত কাটিব ঠিক আছে সো এতিয়া ইয়াৰ পৰা আমি কি পাওঁ 27x³ ইয়াৰ পৰা আমি পাওঁ 27x³ = 1 পালো হয়নে = 1 পালো ইমপ্লাইজ আমাৰ x³ পালো আমি x³ পালো 1/27 হেতু পালো ওকে ইয়াৰ পৰা আমি কি পালো x = √1/3 গতিকে আমি x ৰ ভ্যালু এটাই পালো হয়নে 1/3 টো x ৰ ভ্যালু আছে যিটোৰ কাৰণে 27x³ - 1 = 0 হয় হয়নে গতিকে আমাৰ কি হ'ব হি x ৰ ভ্যালু এটোৰ কাৰণে যেহেতু আমাৰ এটা ভ্যালু আছে যেটোৰ কাৰণে আমাৰ এই পইন্টটো 0 হ'ব হয়নে গতিকে আমাৰ অপচন 1 টো হ'ব গতিকে লেখ ডালে x অক্ষক মাত্ৰ এটা বিন্দুতে কাটিব গতিকে আমাৰ c অপচনটো 1 ৰ লগত মিলিব হেতু কাৰণত গম পালানে এই যেডাল লেখ আছে 27x³ - 1 ৰ যেডাল লেখ আছে সেই লেখ ডালে x অক্ষক কেতিয়া কাটিব যদি যেতিয়া তাৰ ভ্যালুটো y ৰ ভ্যালুটো 0 হয় মানে y মানে 27x³ - 1 ৰ ভ্যালুটো 0 হয় যেতিয়া আমি এটো 0 বহাই দিও তেতিয়া আমি x ৰ ভ্যালু পাওঁগে কিমান 1/3 হয়নে গতিকে x = 1/3 ৰ কাৰণে 2x³ - 1 ৰ গ্ৰাফ ডালে x অক্ষক কাটিব গতিকে x ৰ যেহেতু ভ্যালু এটাই পাইছো যাৰ কাৰণে এটো হয় গতিকে আমাৰ x অক্ষত লগ এটা বিন্দুতে কাটিব ঠিক আছে সো এটো গল আমাৰ এতিয়া আমাৰ যেটো লাষ্ট কোৱেশ্চন আছে লাষ্ট আমাৰ এমসিকিউ এটো একেবাৰে সহজ এটা এমসিকিউ
লাষ্ট ভিডিঅ'টো যদি তোমালোকে চাইছা তেতিয়াহ'লে গম পাবা যে এইটো আমি কেনেদৰে নিৰ্ণয় কৰোঁ। চ' দ্বিঘাত সমীকৰণটোৰ দুটা শূন্য দিয়াই আছে, -5 হয়নে, আৰু -2 দিয়া আছে, দুটা শূন্য বিশিষ্ট। এই দুটা হৈছে দ্বিঘাত সমীকৰণটো শূন্য দুটা, আৰু দ্বিঘাত বহুপদটো আমি নিৰ্ণয় কৰিব লাগে। দ্বিঘাত বহুপদটো ইয়াৰ ভিতৰত কোনটো হ'ব আমি ক'ব লাগে। যিটো আমাক শূন্য দুটা দিয়া আছে, -5 আৰু -2, ইয়াৰ পৰা আমি কি কৰিম, আমি আমাৰ যিটো উলিয়াব লগা বহুপদটোৰ উৎপাদক দুটা নিৰ্ণয় কৰি ল'ম। চ' x -5 এইটো এটা উৎপাদক হ'ব প্ৰথমতে। নেক্সট উৎপাদকটো হ'ব x -2, ঠিক আছে। চ' x মাইনাছ অ'কে, x মাইনাছ সেই শূন্যটো আমি যদি কৰি দিওঁ তেতিয়াহ'লে আমি সেইটো উৎপাদক হৈ যায়, ঠিক আছে। চ' x -5টো আছিলে শূন্যটো, গতিকে x -2 -2 এটা শূন্য, গতিকে এই দুটা হৈছে উৎপাদকটো, এইটো এটা আৰু এইটো এটা বহুপদটোৰ উৎপাদককেইটা। গতিকে বহুপদটোৰ উৎপাদক দুটা যেতিয়া পূৰণ কৰি দিম আমি কি পাম, বহুপদটো পাই যাম। চ' এইটো যদি আমি ভাঙি দিওঁ, মাইনাছে মাইনাছে কিমান হ'ব, প্লাছ, চ' x + 5 হ'ব, অ'কে। চ' x + 5 হ'ল, এইটো যদি মাইনাছে মাইনাছে প্লাছ হয়, x + 2 হ'ল, হয়নে। চ' এই দুটা আমি পূৰণ কৰি দিলে হৈ গ'ল, x² পালোঁ প্লাছ 5x পালোঁ প্লাছ 2x পালোঁ, হয়নে, প্লাছ 10 পালোঁ। এইটোৱে হ'ব, আমি আল্টিমেটলি এইটোৱে পামগৈ। চ' x² হ'ব, চ' বহুপদটো আমি এইখিনি লিখিছোঁ, x² পাম প্লাছ 5 + 2 কিমান হ'ব, 7x পাম প্লাছ 10 পালোঁ। গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। গম পালানে? প্ৰথমতে শূন্যকেইটা আমাক দিয়া থাকিলে আমি তাৰ পৰা জাষ্ট উৎপাদককেইটা নিৰ্ণয় কৰি ল'ম। উৎপাদককেইটা নিৰ্ণয় কৰি ল'লোঁ, তাৰপিছত সেই উৎপাদক দুটা পূৰণ কৰিলে আমি কি পালোঁ, আমাৰ যিটো নিৰ্ণয় কৰিবলৈ দিছে বহুপদটো সেইটো আমি উলিয়াই ল'ব পাৰিলোঁ। হ'ল। আগৰ ভিডিঅ'টোতো মই এনেকুৱা এটা কুৱেশ্যন কৰিছোঁ, চ' এইবোৰ বৰ বেছি টান নহয় এনেকুৱা MCQsবোৰ। তোমালোকে এতিয়ালৈকে মই যিমানকেইটা MCQ শিকালোঁ, আজিৰ ক্লাছটোত যিমানকেইটা MCQ ডিছকাছ কৰিলোঁ, তোমালোকে ইয়াৰ ভিতৰত যদি কিবা ডাউট থাকে, কিবা টান পাইছা, তেতিয়াহ'লে মোক কমেণ্টত জনাবা। থেংক ইউ।